নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত ৰাজ্যত জিলা আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহত অসমৰ স্থান দ্বিতীয় ৰাজ্যৰ পৰিৱেশবিদ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ 2024 বৰ্ষৰ গ্ৰীণ অস্কাৰ গ'ল্ড বঁটা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন এতিয়া শুনক বিতং বাতৰি ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব আনহাতে ডাক্তৰ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ ভঙাগড়ত বিজয় সংকল্প সমাৱেশত অংশ ল'ব ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ফাঁচী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও কালি গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কালি পলাশবাৰীত কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলায় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কালি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলায় তেওঁ জনসভাত অংশগ্ৰহণ কৰি মহিলাসকলক প্ৰতি বছৰে 1 লাখ টকা চৰকাৰী চাকৰিত 50% সংৰক্ষণ 400 টকালৈ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ইয়াৰ উপৰিও কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাটো কংগ্ৰেছে বিচাৰে বুলি তেওঁ প্ৰকাশ কৰে আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ হাজোৰ কুলহাটীত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটা লাবডাংগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাতো তেওঁ অংশ লয় একেটা সমষ্টিতে কালি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটাৰ সৰবুগত বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় অগপ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই জিলাখনৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ খণ্ডকাৰপাৰা আৰু ভক্তৰদবাত আয়োজিত নিৰ্বাচনী সভাত অংশ লয় তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় আনহাতে ধুবুৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বিলাসীপাৰাত প্ৰচাৰ চলায় বিধায়ক শামছুল হুদা কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে এই নিৰ্বাচনী সভাত অংশ লয় একেদৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৰপেটাৰ হাউলিত কোকৰাঝাৰ সমষ্টিৰ BPF প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ হৈ প্ৰচাৰ চলায় ইপিনে AIUDFৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই এখন প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ ৰাজ্যৰ জনসংখ্যালঘুসকললৈ আহ্বান জনায় উল্লেখযোগ্য যে অহা 7 মেত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব পূৰ্বে এইটো পৰ্যায়ত মুঠ 94 সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয় আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায় এইটো পৰ্যায়ত গুজৰাটৰ 25টা কৰ্ণাটকৰ 14টা মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব একেদৰে মধ্যপ্ৰদেশৰ 9টা ছত্তীশগড়ৰ 7টা বিহাৰৰ 5টা অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে
তৃতীয় পৰ্যায়ত হ'বলগীয়া গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে ভোটগ্ৰহণ হ'বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নিৰ্বাচন বিভাগসমূহে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ'ব। তদুপৰি 50% ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু EVM কঢ়িয়াই নিয়া বাহনসমূহত GPS সংলগ্ন কৰা হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লি, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্ৰীগোৱেলে তদাৰকী বিভাগক নিৰ্বাচনী বিধি উলংঘাৰ যিকোনো অভিযোগ লাভ কৰাৰ মাত্ৰেই ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিভিন্ন বিষয় যেনে ষ্ট্ৰং ৰুমৰ ব্যৱস্থাপনা, ৱেবকাষ্টিং, GPS ব্যৱস্থা, EVM ব্যৱস্থাপনাকে ধৰি বিভিন্ন বিষয়সমূহ উপযুক্তভাৱে চোৱা চিতা কৰিবলৈ তেওঁ দায়িত্ববাহী বিষয়াসকলক নিৰ্দেশ দিয়ে। এই পৰ্যালোচনা বৈঠকৰ পাছত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ সজাগতা ভিডিঅ' আৰু এটা ৱেবছাইট মুকলি কৰে। পদ্ধতিগত ভোটাৰ শিক্ষা আৰু অংশগ্ৰহণ চমুকৈ সুইপ কাৰ্যসূচীৰ অধীনত এই পদক্ষেপ লোৱা হৈছে। এই ৱেবছাইটটোত ভোটদাতাসকলে নিজৰ ভোটকেন্দ্ৰৰ সবিশেষ তথ্য, বতৰৰ বতৰা, ভোটকেন্দ্ৰৰ আগতীয়া দৃশ্য আদি দেখা পাবলৈ সমৰ্থ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনাৰ ভোট আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। ৰাজ্যত এপ্ৰিলত সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহৰ পৰিমাণ 1,895 কোটি টকা হৈছে। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে এটা মাহত GST সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যত বিগত বৰ্ষৰ এপ্ৰিলত সংগ্ৰহ হোৱা 1,513 কোটি টকাৰ GSTৰ বিপৰীতে বিগত মাহত এই পৰিমাণ বৃদ্ধি হয়। সমগ্ৰ দেশৰ ভিতৰত এপ্ৰিলত 25% সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহেৰে অসম দ্বিতীয় স্থানত আছে। 52% সেৱাকৰ সংগ্ৰহেৰে মিজোৰামে প্ৰথম স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দেশত এপ্ৰিলত 2,10,000 কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱাকৰ সংগৃহীত হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে বাৰ্ষিক ভিত্তিত এই হাৰ 12.4% বৃদ্ধি পাইছে। ঘৰুৱা লেনদেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। এপ্ৰিলত সংগৃহীত মুঠ GSTৰ ভিতৰত 43,000 কোটি টকাৰ কেন্দ্ৰীয় GST, 53,000 কোটিৰো অধিক টকাৰ ৰাজ্যিক GST, 99,000 কোটিৰো অধিক টকাৰ সংহত GST আৰু 13,000ৰো অধিক টকাৰ উপকৰ আছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা মাহত ৰিফাণ্ডৰ পাছত মুঠ GSTৰ ৰাজহ 1,92,000 কোটি টকা হয়। এই পৰিসংখ্যাৰ পৰা যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ 15.5% বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে। ৰাজ্যৰ পৰিৱেশবিদ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ 2024 বৰ্ষৰ গ্ৰীণ অস্কাৰ গ'ল্ড বঁটা আগবঢ়োৱা হৈছে। ডক্টৰ বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে 2017 চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্কাৰ বঁটা তেওঁ লাভ কৰিছিল। প্ৰকৃতিৰ পৰা বিলুপ্ত হ'বলৈ ধৰা হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰে পৰা বিশেষ প্ৰয়াস চলাই অহা প্ৰকৃতিপ্ৰেমীগৰাকীক ইয়াৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ জৰিয়তে তেওঁ হাড়গিলাৰ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা অভিযান চলাই আহিছে। ইয়াৰ পদক্ষেপ হিচাপে তেওঁ ৰাজ্যৰ বিভিন্ন ঠাইত বাটৰ নাটকে ধৰি বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ডক্টৰ বৰ্মনে কামৰূপ জিলাৰ দদৰাত হাড়গিলা সংৰক্ষণৰ বাবে 2015 চনৰ পৰাই বিশেষ প্ৰয়াস অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্ৰাবাস ভাত্ৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ 50% স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তিৰ নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ে 2018 চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে।
2018 চনৰ নিৰ্দেশনা অনুসৰি মৰগীয়া বানজ 50% বৃদ্ধি পালে ভাত্তা আৰু ৰাজসাহায্য 25% বৃদ্ধি পায় মন্ত্ৰালয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী শিক্ষা ভাত্তা প্ৰতিমাহে 2812 টকা আৰু ছাত্ৰাবাস ৰাজসাহায্য প্ৰতিমাহে 8437 টকা ধাৰ্য কৰা হৈছে দিব্যাংগ শিশুৰ বাবে শিক্ষা ভাত্তাৰ ধনৰাশি 5625 টকা হ'ব 2025 বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইন যোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা 15 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা 9খন খেলৰ ভিতৰত 8খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আনহাতে হায়দৰাবাদে 9খন খেলৰ ভিতৰত 5খনত জয়লাভ কৰি পঞ্চম স্থানত আছে ইফালে পাঞ্জাব কিংছে যোৱা নিশা চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে 1-4 ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটোৱে ইতিমধ্যে গ্ৰুপ পৰ্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইণ্ডোনেছিয়াৰ হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে কালি প্ৰথমখন খেলত ভাৰতৰ HS প্ৰণয়ে এন্থনী চিনিচুকা গিণ্টিং 13-21, 21-12, 21-12 গেমত পৰাস্ত কৰি দেশক 1-0 অগ্ৰগতি প্ৰদান কৰে অৱশ্যে ডাবলছত সাত্বিক সাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ শেট্টীয়ে ভাৰতীয় যুটিটো মহম্মদ চহিবুল ফিক্ৰী আৰু বাগাজ মৌলানাৰ হাতত 22-24, 24-22, 19-21 গেমত আৰু ধ্ৰুৱ কপিলা আৰু সাই প্ৰতীকৰ ভাৰতীয় যুটিটো লিঅ' ৰলি কাৰ্নাৰ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ হাতত 20-22, 11-21 পোনপটীয়া গেমত পৰাস্ত হয় একেদৰে ছিংগলছত ভাৰতৰ দুগৰাকী খেলুৱৈ লক্ষ্য সেনে জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে 18-21, 21-16, 17-21 গেমত আৰু ক্ৰীডাম্বী শ্ৰীকান্ত চিকু ড্ৰি ভাৰ্ডুৱেৰ বিৰুদ্ধে 21-19, 22-24, 14-21 গেমত পৰাজিত হয় এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে অসমৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ লগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ খালী শিক্ষকৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সকিয়নি প্ৰদান কৰাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে চলিত বৰ্ষতে নাৰেংগী কুৰুৱা সংযোগী দলঙৰ কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ এখন নিৰ্বাচনী সভাত প্ৰকাশ কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে অসমত MBBS পাঠ্যক্ৰমত ৰাজ্য চৰকাৰে ভূটানৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 5খনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ভাৰতে কালি ওড়িশাৰ উপকূলৰ সমীপৰ ডক্টৰ APJ আব্দুল কালাম দ্বীপৰ পৰা সুপাৰসনিক মিছাইল এছিষ্টেড টৰ্পেডো চমুকৈ স্মাৰ্ট প্ৰণালীৰ সফল পৰীক্ষণ সম্পন্ন কৰাৰ বাতৰিক দ্য সেন্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে 2026 চনত বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হলে গুৱাহাটীৰ পাহাৰত বসবাস কৰা খিলঞ্জীয়া লোকসকলক ভূমিপট্টা দিয়া হ'ব বুলি গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আশ্বাস প্ৰদানৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দিল্লীৰ শতাধিক বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ হ'ব বুলি অজ্ঞাত স্থানৰ পৰা অহা ইমেইলে কালি ৰাজধানীত বোমাতংকৰ সৃষ্টি কৰাৰ বাতৰিক দৈনিক জনমভূমি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত নিৰ্বাচন আয়োগে ফলাফল ঘোষণাৰ দিনৰ পৰা পৰৱৰ্তী 45 দিনলৈকে EVM আৰু ভিভিপেটৰ লগতে ইয়াত ব্যৱহৃত চিম্বল লোডিং ইউনিটৰ সংৰক্ষণৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ব্ৰিটেনৰ এখন আদালতত কোভিশ্বিল্ডৰ গুৰুত্বৰ পাৰ্শ্বক্ৰিয়াৰ কথা ইয়াৰ উৎপাদনকাৰী প্ৰতিষ্ঠানে স্বীকাৰৰ পাছতে তদন্ত বিচাৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল হোৱাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে এয়া আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত এপ্ৰিলত সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহত দেশৰ ভিতৰত অসমৰ স্থান দ্বিতীয়
আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।